সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ স্বাস্থ্যৰ খবৰ ললে বিজন বায়নে। বহুদিনৰে পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ হস্পিটেলৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ পিছৰে পৰাই নিষ্বাস ভৱনতেই চিকিৎসাধীন হৈ আছে নলবাৰী ৰত্ন তথা অসমৰ বৰেণ্য সাহিত্যিক নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যই। শুকুৰবাৰে বৰেণ্য সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ খবৰ ল'বলৈ তেখেতৰ নলবাৰী চহৰৰ বিদ্যাপুৰৰ বাসভৱনত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়ন সমন্বিতেই পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, যুটীয়া সম্পাদক সুনীল দাস, চহৰ সমিতিৰ বিষয়ববীয়া নয়ন শৰ্মা, নৱজ্যোতি ডেকা, নিহাৰজ্যোতি তালুকদাৰকে ধৰি বহু কেইজন যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী। সাহিত্য ক্ষেত্ৰখনকে সমৃদ্ধ কৰা নলবাৰীৰ সুসন্তান, নলবাৰী ৰত্ন উপাধিৰে বিভূষিত হোৱা বসন্ত ভট্টাচাৰ্য আজি কিছুদিনৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ আছে। গতিকে আমি দেখিছোঁ যে বিগত সময়তো তেখেতে কেৱল সাহিত্য ক্ষেত্ৰখনকে নহয় নলবাৰীৰ সমাজ জীৱনখনকো আগবঢ়াই নি এক ব্যতিক্ৰমী দায়িত্ব পালন কৰিছিল। তেনে এজন ব্যক্তি এই যি আজি শাৰীৰিক অসুস্থতা, এই অসুস্থতাৰ সময়ত আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়ালটোৱে তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁ। আমি আশা ৰাখিছোঁ যে ছাৰৰ যি অসুস্থতা, যি শাৰীৰিক অসুস্থতা, খুব সোনকালে তেখেতে শাৰীৰিক অসুস্থতাৰ পৰা মুক্ত হৈ পুনৰ সমাজৰ সামাজিক দিশটো আগবঢ়াই নিয়াৰ লগে লগে সাহিত্যখনকো চহকী কৰিব বুলি আমি আশা ৰাখিছোঁ। বৰেণ্য সাহিত্যিকগৰাকীক এখনি ফুলাম গামোচা পিন্ধাই অনাগত দিনৰ বাবে আশীৰ্বাদ বিচাৰে AJYCPৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়নে। উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে অনুষ্ঠিত কৰা অসমৰ আগশাৰীৰ শিশু নাট প্ৰতিযোগিতা ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাখনৰো সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল স্বনামধন্য সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যই। এনেকুৱা এজন ব্যক্তি, যি ব্যক্তিয়ে নলবাৰীৰ হয়তো জন্মগ্ৰহণ কৰিছিল কিন্তু নলবাৰীৰ সীমাবদ্ধ হৈ নাথাকি সমগ্ৰ অসমতে বসন্ত ভট্ট বুলি ক'লে, বসন্ত ভট্টাচাৰ্য বুলি ক'লে আচলতে সকলোৱে এটা সময়ত সকলোৰে পৰিচিত নাম আছিল আৰু বিভিন্ন গ্ৰন্থৰ জৰিয়তে তেওঁ আমাৰ অসমীয়া সাহিত্য ক্ষেত্ৰখনক চহকী কৰি সমাজ জীৱনখন আগবঢ়াই নিয়াৰ কাৰণে কাম কৰিছিল। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিটো মুহূৰ্ততে আশা কৰোঁ যে এই ধৰণৰ ব্যক্তি অবিহনে সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে, জাতিটো কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। গতিকে সমাজখন আগবাঢ়িবলৈ হ'লে বসন্ত ভট্টাচাৰ্যৰ যি চিন্তা, বসন্ত ভট্টাচাৰ্যৰ যি সৃষ্টি, এই চিন্তা আৰু সৃষ্টিৰে আমি আগবাঢ়িব লাগিব। গতিকে আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ আমি তেখেতৰ চৰণত সেৱা জনাই আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আহি থকা সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন যাতে আমি সঠিক দিশত আগবঢ়াই নিব পাৰোঁ আৰু অসমৰ সমাজ জীৱনটোক যাতে আমি উপকৃত কৰিব পাৰোঁ, তাৰ কাৰণে আমি ছাৰৰ ওচৰত আজি আহিছোঁ। আৰু খুব দেখি আমাৰো খুব বেয়া লাগিছে, একেবাৰে শাৰীৰিকভাৱে একেবাৰে দেখোন অসুস্থ, সম্পূৰ্ণ অসুস্থ, ভালকৈ মাত খাৰ দিব পৰা নাই। আচলতে এনেকুৱা এজন ব্যক্তিৰ এই অৱস্থাটোৱে অত্যন্ত মৰ্মান্তিক। কিন্তু তৎসত্ত্বেও আমি এটা কথা ক'ব লাগিব, খুব সুন্দৰ পৰিয়ালত, খুব সুন্দৰ পৰিচৰ্যাৰ মাজেৰে তেখেতক ইতিমধ্যে ৰখা হৈছে আৰু আশা ৰাখিছোঁ খুব সোনকালে ছাৰে সুস্থ হৈ পুনৰবাৰ তেখেতে হাতত কলম তুলি ল'ব, তাকে আমি কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।